এইটোত এটা ফুল লগাম মই ধুই মেলি দিছিলোঁ মনটো অলপ বেয়া লাগিল Hey friends, কি খবৰ ভালে আছেনে বাৰু সকলো সুইট মনাৰ অন্য এটা ভ্লগলৈ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালে আছে আৰু মোৰো ভালেই আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে 11:30টা এইখিনিৰ পৰাই মই ভ্লগটো আৰম্ভ কৰিছো সম্পূৰ্ণ ভিডিওটো মোৰ লগত চাই থাকিব আৰু শেষত কমেন্ট কৰি জনাব ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু নতুনকৈ চাই থকা সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে বলক দেৰি নকৰি এতিয়া ভিডিওটো আৰম্ভ কৰো আজি আপোনালোকৰ ওচৰলৈ এটা DIY আগবঢ়াইছো আৰু বহুতে হয়তো জানিছে যিসকলে আগৰ ব্লগবোৰ চাইছে তেওঁলোকে নিশ্চয় জানে যে মাহতৰ এখন নাৰ্সাৰী আছে আৰু বৰ্তমান মই মাহতৰ ঘৰতে আছো ইয়াতে নাৰ্সাৰীতে সৰু ডাঙৰ অসংখ্য টাব আছে আৰু তাৰে একেবাৰে এটা সৰু টাবত মই নিজৰ মনৰ ইচ্ছাৰে এটা DIY কৰিম আৰু তাকে মই আপোনালোককো দেখাও বুলি ভাবিলো তেন্তে বলকচোন এতিয়া চাই লওঁ কেনেকৈনো কৰিলো এইটো টাব আৰু এইটো টাব মই DIY কৰিম এনেকুৱা বহুত টাব আছে আৰু এইটোত ইয়াৰ আগত এটা ফুল ৰখা হৈছিল আৰু ফুলটো এতিয়া বৰ্তমান বেলেগ টাবলৈ ট্ৰান্সফাৰ কৰা হ'ল এই টাবটো এনেই আছে ভাবিলো তাকে DIY কৰিম তেন্তে বলক চাই লওঁ আৰু টাবটোৰ লগত লৈছো অলপমান শিলগুটি এয়া হ'ল শিলগুটি এইখিনি যিখিনি মই ধুই মেলি দিছিলোঁ পানীটো শুকাবলৈ আৰু এইখিনি এতিয়া মই ব্যৱহাৰ কৰিম এয়া শিলগুটিখিনি লৈ লৈছো টাবটো লৈ লৈছো আঠাৰ ভিতৰত লৈছো ডেণ্ডাইট আৰু ডেণ্ডাইটখিনি লগাবৰ কাৰণে এটুকুৰা কাপোৰ লৈছো এইখিনি আগতেও ব্যৱহাৰ কৰিছিলোঁ এখিলা পেপাৰ লৈছো আৰু সিজাৰ এখন লৈছো এতিয়া এই টাবটো ওপৰৰ অংশখিনি এনেকৈ পেপাৰেৰে আঠা দি লওঁ গোটেই ৰাউণ্ডকে সম্পূৰ্ণ সাইডটোতে দি লম এয়া এনেকৈ এতিয়া ডেণ্ডাইটটো খুলি লৈ এই কাপোৰখনেৰে আঠা অলপ লগাই এনেকৈ টাবটোত লগাই দিছো চাৰিওফালে যাতে পেপাৰখন ভালকৈ লগাব পাৰো এতিয়া এয়া পেপাৰখনো লগাই দিছো পেপাৰখিনি আঠা লগাই হৈ গ'ল ওপৰৰ অংশত আৰু এতিয়া সাইডৰ খিনিহত এনেকৈ মই হাতেৰে ছিঙি দিছো এয়া এতিয়া এই বাকি থকা পেপাৰখিনি এনেকৈ সৰুকৈ ভাঁজ দি ছিঙি লম আৰু এই টাবটোৰ বাকি যিখিনি অংশ আছে সেই অংশখিনি তেনেকৈ আঠা লগাই সেয়া এটুকুৰা পেপাৰ এনেকৈ জইন কৰি যাম সম্পূৰ্ণ টাবটোতে এনেকৈ লগাই লম ইয়া গোটেই টাবটোতে লগোৱা হৈ গ'ল আৰু আঠাখিনি অকণমান শুকাবলৈ দিম টাবটো পেপাৰখিনি আঠা লগোৱা শুকাই গ'ল এতিয়া ফেব্ৰিক লৈছো এয়া কলা ৰঙৰ ফেব্ৰিকটো লৈছো আৰু এতিয়া এই ফেব্ৰিকটো এই পেপাৰখিনিৰ ওপৰত কালাৰ কৰিম ডাঙৰ ব্ৰাছ হ'ব লাগে তেতিয়া সুবিধা হয় কিন্তু মোৰ ওচৰত ডাঙৰ ব্ৰাছ বৰ্তমান নাছিলে সেয়ে মই কাপোৰৰ টুকুৰা এটাৰে এনেকৈ লগাই ল'লো এইটো সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া এইটো অলপ সময় শুকাবলৈ দিম এয়া এইখিনি শুকালে আৰু এতিয়া এই শিলগুটিবোৰ ইয়াতে আঠা লগাই যাম নখবোৰত একেবাৰে ফেব্ৰিকৰ কালাৰ লাগি ধৰিলে একেবাৰে দেখিবলৈ বেয়া হৈ গৈছেগৈ ফেব্ৰিক লাগি ধৰিলে আৰু এতিয়া এয়া পাথৰবোৰ আঠা লগাই গোটেইবোৰতে
দি ল'লোঁ। এয়া গোটেই টাবটোতে দি ল'লোঁ, চাওকচোন দেখিব ইমান ধুনীয়া লাগিছে। পাথৰখিনি ইচ্ছা কৰিলে কালাৰ কৰিবও পৰা যাব, কিন্তু মই এনেকেই থৈছোঁ, দেখিব এনেকেই ভাল লাগিছে বুলি ভাবিলোঁ। এতিয়া আনফালে এইটো এটা বাল্বৰ কাৰ্টুন হয়, চিফেল বাল্বৰ কাৰ্টুন হয়, আৰু যিটো এনেই পৰি আছিলে আৰু মই ভাবিলোঁ তাকো কিবা এটা কামত ব্যৱহাৰ কৰোঁ। এয়া ৱালত মাৰিবলৈ ৱালপেপাৰ আনিছিলোঁ আৰু এইখিনি এক্সট্ৰা বেছি হৈ আছিলে, সেয়ে মই এইখিনি কাটি এই কাৰ্টুনটোতে লগাই ৰাখিম। এয়া সমান চাইজত জোখটো লৈ ল'ম আৰু তাৰপিছতে এনেকৈ কাটি দিম। এয়া এটা ছাইড কাটি ল'লোঁ আৰু এনেকৈ ষ্টিকাৰটো এৰুৱাই ইয়াৰ ওপৰত সমানে ধুনীয়াকৈ বহাই দিলোঁ। এনেকৈ বাকী ছাইডবোৰতো এনেকৈ ৱালপেপাৰখিনি লগাই যাম। এয়া গোটেই কাৰ্টুনটোতে ৱালপেপাৰ লগাই হৈ গ'ল আৰু চাওকচোন দেখিবলৈও ভাল লাগিছে, নহয়নে বাৰু? অৱশেষত কৰি হৈ গ'ল। বহুত সময় লাগিলে আৰু ভাগৰো লাগি গৈছেগৈ। এইকেইটা হ'ল এইটো বক্সটো আৰু এইটো যিটো ফুলৰ টাবটো সজাইছিলোঁ সেইটো, আৰু এইকেইটাত কিবা এটা সজাই মই আপোনালোকক দেখাই আছোঁ। ফ্ৰেণ্ডছ, এতিয়া এইটোত এটা ফুল লগাম আৰু কেনেকৈ লগাওঁ ব'লক আপোনালোকক দেখাই দিছোঁ। এয়া এটা টিঙত মাটি, কেঁচুসাৰ আৰু কোকোপিট মিহলোৱা হৈ আছে, আৰু এই টাবটোৰ ফুটাকেইটাৰে যাতে মাটিখিনি সৰকি যাব নোৱাৰে তাৰ ওপৰত মই কেইটামান শিলগুটি দি ল'লোঁ। আৰু এতিয়া ইয়াতে মই এইটো এটা ইনডোৰ প্লাণ্ট, চাকুলেণ্ট প্লাণ্ট বুলি কয়, সেইটো মই ইয়াতে লগাম। এয়া অলপকৈ মাটি দি ল'লোঁ। আৰু মাজৰখিনি অলপমান এনেকৈ বহল কৰি লৈছোঁ, আৰু তাতে মই এই প্লাণ্টটো এনেকৈ দি দিম আৰু চাৰিওফালে মাটি জপাই দিম। এয়া চাৰিও চাইডে মাটি দি দিছোঁ। আৰু এইটো হৈ যোৱাৰ পিছত অলপমান পানী দি দিছোঁ। এতিয়া পানীটো সৰকি গ'লেই মই ভিতৰত লৈ যাম। এয়া চাওক, মই এতিয়া ভিতৰলৈ আনিলোঁ। মই কিন্তু দেখিবলৈ বিৰাটেই ভাল পাইছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন, আপোনালোকে কেনেকুৱা পাইছে দেখিবলৈ। পানীটো সৰকি যাব নোৱাৰাকৈ, মানে লেতেৰা নহ'বলৈ প্লেট এখন থ'লোঁ। পিছে প্লেটখন বেছি ডাঙৰ হ'ল, সেইকাৰণে আঁতৰাই দিলোঁ। বৰ্তমান বেলেগ কিবা এখনতে থ'ম। আৰু এইটোৰ কাৰ্টুনটো যিটো ৱালপেপাৰ লগাইছিলোঁ, আৰু এতিয়া ইয়াকো মই এই টেবুলৰ এটা চুকত থৈ দিম, আৰু ইয়াতে মানে যিকোনো কাগজ মই এনেকৈ থৈ যাম, আৰু দেখিবলৈও ভাল লাগিছে, নহয় জানো? হেই ফ্ৰেণ্ডছ, এতিয়া খাব লৈছোঁ এয়া ডালিয়া।
ডালিয়া খাব লৈছোঁ। আজি ৰাতিপুৱা ভাত খালোঁ 10:30 মানত আৰু এতিয়া ভোক নালাগিলে সেয়ে ডালিয়া বনালোঁ আৰু ডালিয়াই চবেই খাব লৈছোঁ। আৰু এতিয়া কেক এটাও বহাই থৈছোঁ। কেকৰ ৰেচিপিটো মই শ্বেয়াৰ নকৰিলোঁ, আগতে মোৰ চেনেলত দিয়া হৈ আছে চিম্পল ভেনিলা কেক। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে আগৰ ভিডিঅ'টো। তেন্তে এতিয়া মই ডালিয়াখিনি খাই লওঁ, আকৌ লগ পাই আছোঁ। এতিয়া সময় হৈছে 5:30। অলপমান বিচনাত বাগৰিলোঁ। টোপনি যোৱা নাই, দিনত মই টোপনি নাযাওঁ আৰু যোৱা ৰাতি কাৰেণ্টৰ বহুত বেছি প্ৰব্লেম হৈছিলে, ৰাতিও টোপনি ভালকৈ নহ'ল। তথাপিতো টোপনি নগ'লোঁ। এতিয়া অলপমান এনেই বিচনাতে বাগৰ দিলোঁ আৰু এতিয়া উঠি যাওঁ। মা আৰু দেউতাই চাহ খায়, সেই চাহ বনাওঁ আৰু ভাবিছোঁ চাহ খাই অলপমান ওলাই যাম এনেই ৰাস্তাতে। তেন্তে ভিডিঅ'টো চাই থাকিব। এতিয়া চাহকাপ বনাই লওঁ। আচলতে কেকটো বনালোঁ আৰু যিহেতু কেকটো বনাই হ'ল ভাবিছোঁ চাহকাপো খাই লওঁ। এতিয়া আহিছোঁ পাকঘৰত। এইফালে ইণ্ডাকশ্যনত চুইচ দিলোঁ, এইফালে অন। চাহ হৈ যাব এতিয়া। এনেকৈ চুটকিতে চাহ কোনোবাই বনাই পাইছেনে বাৰু? সেইটো এনেকৈ যদি চাহ হ'ল হয় কথাই নাছিলে। চাহ বনাবলৈ অলপমানো কষ্ট কৰিবই নালাগে। এনেও চাহ বনাবলৈ কষ্ট কৰিব নালাগে বাৰু, কিন্তু চুটকিতে যদি হ'ল হয় কথাই নাছিলে। এতিয়া চাহ খাম আৰু চাহৰ লগত খাম এইটো কেকটো, যিটো মই বনাইছিলোঁ। এনেই বনাই থাকোঁ মন গ'লে মাজে মাজে। ঘৰত যেতিয়া আহোঁ মা আৰু দেউতাক এনেকৈ মাজে মাজে অলপ কিবা কিবি বনাই দিব চেষ্টা কৰোঁ। কিন্তু এটা কথা, মায়ে মোতকৈ বেছি ভালকৈ বনায়। যিকোনো বস্তু মই মাৰ পৰাই শিকিছোঁ আৰু মায়ে মোতকৈ বেছি জানে বনাবলৈ আৰু বেছি ধুনীয়া বনায়। তেন্তে চাহখিনি খাই লওঁ। এয়া কেকটো বনাই থৈছিলোঁ আৰু এতিয়া কাটিছোঁ। কেকটো দেখিবলৈতো ঠিকেই আছে, এতিয়া খালেহে গম পাম আৰু কেনেকুৱা হয়। এয়া চাওক, স্পঞ্জি হৈছে, দেখিবলৈ ধুনীয়া হৈছে। অকণমান ওলাই যাওঁ, তাকে আহিছোঁ। দেৰি হৈছে, সন্ধিয়া হৈছে, তথাপিতো এটা ঠাই আছে আমাৰ এইখিনিতে অলপমান, বহুত ধুনীয়া লাগে ঠাইখিনি। তাকে ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ ঠাইখিনি। য'ত যাম সেইখিনিলৈ ইয়াৰ পৰা 5 কিলোমিটাৰমান হ'ব, বহুত বেছি দূৰ নহয় বাৰু। গ'লগৈ এইটো সিটো কাম কৰি থাকোঁতে দেৰি হৈ গ'ল আৰু আচলতে এতিয়া দেখা পাওঁগৈ নে নাপাওঁ নাজানো। এইখিনিতে আমাৰ পৰা বেছি দূৰ নহয়, বহুত ধুনীয়া লাগে ঠাইখিনি এইখিনি সময়ত। তাকে যাব ওলাইছোঁ আৰু পিছত এয়া মা বহিছে আৰু ভাইটিয়ে এয়া গাড়ী চলাই আছে। তেতিয়াহ'লে ব'লক দেৰি নকৰি গৈ থাকোঁ। আবেলিৰ এই সময়খিনিত বাহিৰৰ বতাহটো সঁচাকৈ বহুতেই ভাল লাগে। এয়া 12 চাৰিআলি পালোহি। সেই ফ্ৰেণ্ডছ, আহি পালোঁ। কিন্তু আহি পালোঁ বাৰু, পিছে এন্ধাৰ হৈ গ'লগৈ একেবাৰে। যিটো ভাবি আহিছিলোঁ, মানে যিটো আপোনালোকক দেখাম বুলি আহিছিলোঁ, সেইটো মই দেখাব নোৱাৰিম। এইখিনি 12পুজীয়াৰ বৰুৱাঘাটৰ আৰু ৰহাৰ মাজত এইফালে এখন দলং আছে। এইখন হাতীবন্ধা দলং বুলি কয়, হাতীবন্ধা ডুবি। কিন্তু একেবাৰে এন্ধাৰ হৈ গ'লগৈ। তাকে যিটো ভাবি আহিছিলোঁ সেইটো হৈ নুঠিব এতিয়া। বহুত ভাল লাগে ৰাস্তাটো সিফালে এখন পথাৰ আছে, পথাৰখনো বহুত ভাল লাগে। কিন্তু পিছে এন্ধাৰ হোৱাৰ কাৰণে মই নিজৰে বেয়া লাগিছে, আচলতে বহুত দেৰি হৈ গ'লগৈ। এয়া
ভালকৈ ভিডিঅ'টো ধৰিব নোৱাৰিব কাৰণ এন্ধাৰ হৈ গ'ল। বেক কেমেৰাত অলপমান ভালেই হৈছে, ফোন কেমেৰাত একেবাৰে মানে ধৰিব নোৱাৰা হৈ আছে। আৰু এয়াই পথাৰখন, এইটো ৰাস্তাটো ইফালে বাৰপূজীয়ালৈ যায় আৰু ইয়াৰ অপজিটত ৰহালৈ যায়। আহি পালোঁ, এতিয়া 7:30 বাজিছে, কিন্তু মনটো অলপ বেয়া লাগিল। ওলাই গ'লোঁ, যিটো ভাবি গ'লোঁ সেইটো হৈ নুঠিল। ভাবিছিলোঁ ঠাইখিনি আপোনালোকক দেখুৱাম, পিছে দেখুৱাব নোৱাৰিলোঁ, বহুত বেছি এন্ধাৰ হৈ গ'ল। নিজৰ গাতেই ভুল, মানে অলপ সোনকালে যাব লাগিছিল, কিন্তু ঘৰৰ কাম কৰি থাকোঁতে দেৰি হৈ গ'ল আৰু আজি দেখুৱাব নোৱাৰিলোঁ। কিন্তু নিশ্চয় বেলেগ এদিন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বাজিছে 7:30 আৰু মায়ে কৈছে আজি ভাত মানে মোকে বনাব দিছে, সেয়ে মই ভাত বনাবলৈ যাওঁ এতিয়া। আজি মাছ আৰু খৰিচা বনাম, ৰেচিপিটো শ্বেয়াৰ কৰিম, একেবাৰে সহজকৈ বনাম, বেছি একো কৰি নাথাকোঁ। তেন্তে এতিয়া বলক ৰেচিপিটোকে চাই লওঁ। মাছৰ তৰকাৰী বনাবলৈ মাছ 5 পিচ লৈছোঁ আৰু এতিয়া এটা বাতি লৈ লৈছোঁ। আৰু এয়া মায়ে ঘৰতে খৰিচা বনাই থৈছিলে আৰু সেয়া মই ইয়াতে অলপমান লৈ ল'ম। মই 5 চামুচমান লৈ লৈছোঁ, 5 চামুচমান জোখৰ লৈ লৈছোঁ, এইখিনি। আৰু এইফালে ইণ্ডাকশ্যনত আলু বইল কৰি আছোঁ তৰকাৰীত দিবৰ কাৰণে। এইফালে কেৰাহী গৰম কৰি তাত মিঠাতেল দিছোঁ। লাইটৰ পোহৰটো অলপমান কমিলে, তাৰ বাবে মই দুখিত, বেয়া নাপাব। আৰু এতিয়া এপিচ এপিচকৈ গৰম তেলখিনিত মাছখিনি দি দিলোঁ আৰু এটা ছাইড ভালকৈ ভাজি লৈছোঁ। টেঙা তৰকাৰীত দিবলৈ লোৱা মাছখিনি মই বহুত বেছি ফ্ৰাই নকৰোঁ, কেঁচা গোন্ধটো অলপমান যোৱালৈ ফ্ৰাই কৰি ল'ম। এয়া হৈ গ'ল আৰু এইখিনি এতিয়া নমাই ল'লোঁ। আৰু সেই বাকী থকা তেলখিনিতে মই কেইটামান পাঁচফোৰণ দি দিম আৰু পাঁচফোৰণ কেইটা ফুটি উঠাৰ লগতে মই ইয়াতে পিঁয়াজখিনি দি দিলোঁ আৰু ভালকৈ এবাৰ লৰাই দিছোঁ আটাইখিনি। এয়া আৰু 2টা কেঁচা জলকীয়াও ফালি দিছোঁ। আৰু এতিয়া ইয়াতে মই এই অলপমান খৰিচা দি দিলোঁ আৰু অলপমান ৰাখি থৈছোঁ, পিছত ব্যৱহাৰ কৰিম। ভালকৈ এবাৰ লৰাই দিছোঁ আৰু ইয়াতে এতিয়া মই দিম প্ৰয়োজন অনুসৰি অলপ হালধি, নিমখটো মই পিছত ব্যৱহাৰ কৰিম। ভালকৈ লৰাই দিলোঁ আৰু এইখিনি হ'ল আলুখিনি, যিখিনি পানীখিনিৰে সৈতে মই এটা গিলাচেৰে ভালকৈ মিহি কৰি ল'লোঁ আৰু আটাইখিনি ভালকৈ লৰাই দিছোঁ। এয়া আৰু ইয়াতে এতিয়া মই নিমখ দিলোঁ সোৱাদ অনুযায়ী আৰু ইয়াতে এতিয়া গৰম পানী দি দিলোঁ। নিজৰ জোখ অনুসৰি গৰম পানী দিব পাৰে নিজৰ প্ৰয়োজন মতে। আৰু বাকী থকা খৰিচাখিনিও মই ইয়াতে দি দিলোঁ। আপোনালোকে যেনেকৈ টেঙাটো খাই ভাল পায়, যদি বেছিকৈ খাই বেছিকৈ দিব আৰু কমকৈ খালে অলপ কমকৈ দিব। মই টেঙা বেছি খাওঁ। এয়া এটা কেঁচা জলকীয়া দি দিলোঁ। এয়া তৰকাৰী উতলি আছে, এতিয়া ইয়াতে মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। যিহেতু টেঙা তৰকাৰীত দিবলৈ মাছখিনি ভালকৈ ফ্ৰাই কৰি লোৱা নাছিলোঁ, সেয়ে মই এতিয়া ভালকৈ সিজাই ল'ম তৰকাৰীখিনিতে। আৰু এয়া উতলি আছে, মাজে মাজে অলপমান এনেকৈ লৰাই দিছোঁ আৰু হৈ গৈছে। এনেকুৱাতে মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। ভাত পানী বনাই কৰি হৈ গ'ল, তৰকাৰীখিনিতো হ'লেই, তেতিয়া ৰেচিপি দিছিলোঁ আৰু তাৰপিছতে বেঙেনা আলু আৰু চয়াবিন ভাজিছিলোঁ। সেইটোনো কি ৰেচিপি দিম, একেবাৰে চিম্পুলকৈ বনাইছোঁ, সেয়ে নিদিলোঁ। আৰু এতিয়া ভাত বাঢ়িছোঁ আৰু তেন্তে ভাতকেইটা খাই লওঁ, তাৰপিছত আকৌ লগ পাইছোঁ, ভিডিঅ'টো চাই থাকিব। এয়া ভাত, তৰকাৰী আৰু ভাজি একেবাৰে চিম্পুল। হেই ফ্ৰেণ্ডছ, ভাত পানী খাই কৰি আজৰি হৈ একেবাৰে বাচন বৰ্তন ধুই কৰি এতিয়া বহিছোঁহি। এতিয়া বাজিছে 9:45 আৰু আজৰি হ'লোঁ। এতিয়া শুম আৰু বেলেগ একো কাম নাই। অলপমান ভিডিঅ' এডিটিঙৰ কাম আছে, সেইখিনি কৰি ল'ম, তাৰপিছতে শুম। আজিৰ দিনটোৰ মানে কিছু মুহূৰ্ত মই আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। এটা ৰেচিপি আৰু 2টা DIY কৰি দেখালোঁ। আশা কৰিছোঁ আপোনালোকৰ ভালেই লাগিছে। এতিয়া ভিডিঅ'টো ইমানখিনিতে মই সামৰণি। তাৰ আগতে মই এটা কথা কওঁ, আজি নহয়, কালি 23 তাৰিখে মোৰ
10K মানে 10,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে তাৰ বাবে আপোনালোক অশেষ ধন্যবাদ এনেদৰে সদায় আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোক দি যাব মোক সহায় সহযোগিতা কৰি মোক উৎসাহিত কৰি থাকিব আৰু ময়ো চেষ্টা কৰিম যে নতুন আৰু ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিবলৈ তেন্তে আজিৰ ভিডিঅ'টো মই আৰু দীঘল নকৰোঁ ইমানখিনিতে সামৰণি কৰোঁ বুলি ভাবিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ চেনেলত আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায় তেন্তে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে সৈতে তেতিয়ালৈ সকলো ভালে থাকিব ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ লাভ ইউ ফ্ৰেণ্ডছ বাই my